কৃষ্ণ। কৃষ্ণায় বাসুদেবায় হরয়ে পরমাত্মনে প্রণতপ্রালায় কৃষ্ণায় বাসুদেবম ধীমহি। কৃষ্ণায় বাসুদেবায় হরয়ে পরমাত্মনে প্রণতপালক গোবিন্দম বাসুদেবায় ধীমহি। হরয়ে নমঃ হরয়ে নমঃ হরয়ে নমঃ। প্ৰভুসকল, আমি মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ পবিত্ৰ নামঘোষাৰ এজনা ঘোষা লৈ তাৰ বিবেচন আপোনাৰ সবৰ সন্মুখত নিবেদন কৰিব খুজিছোঁ। আজিৰ বিষয়টো হ'ল স্থিৰ নিশ্চয়েৰে পুৰুষোত্তমত শৰণ। স্থিৰ নিশ্চয়েৰে পুৰুষোত্তমত শৰণ। Firm resolve to surrender to the feet of Krishna the Godhead. Firm resolve to surrender to the feet of Krishna the Godhead. পুৰুষোত্তমৰা প্ৰেম ভকতি সুখ মাত্ৰ নিশ্চয় কৰিলা যিটো জন শৰণ কালৰে পৰা বিধিৰ কিংকৰ গুচি কৰে সদা শ্ৰাৱণ কীৰ্তন ৰাম কৰে সদা শ্ৰাৱণ কীৰ্তন। ঘোষা নম্বৰ 138 138। প্ৰভুসকল, আমি নীল আকাশৰ তলত বহি থাকোঁতে দেখোঁ চৰাইবিলাক উৰি ফুৰে। আমি ভাবোঁ যে তেওঁলোক বৰ মুক্ত, যলৈ উৰি যাবলৈ মন তলৈকে যাব পাৰে। কিন্তু এইটো কথা বাহিৰে বাহিৰেহে ওপৰে ওপৰেহে সত্য যেন লাগে। মূলতে চাবলৈ গ'লে তেওঁলোকো মুক্ত নহয়, বদ্ধই। বহুত দূৰলৈ যেতিয়া চৰাইবিলাক গুচি যায় তেওঁলোকৰ আহাৰ বিচাৰি, গধূলি সময়ত কিন্তু তেওঁলোকে মুখত বা ততলাত কেইটামান আহাৰ লৈ দূৰৰ পৰা ঘৰলৈ নিজৰ বাহলৈ ঘূৰি আহে। এই বাহলৈ ঘূৰাই কোনে আনিলে? এডাল সূতা, এডাল ৰছীয়ে টানি লৈ আনিলে, আৰু সেইডালৰ নাম সেই বন্ধন। কাৰণ তেওঁলোকৰ বাহত কেইটামান পোৱালি আছে, যিবিলাকক আহাৰ দিব লাগিব, ডাঙৰ কৰিব লাগিব, তেওঁলোকৰ এটা দায়িত্ব আছে। সেই দায়িত্বতে তেওঁলোকে বুজে, আৰু সেইকাৰণে সেই অদৃশ্য ৰছীডালৰ দ্বাৰা টান খাই তেওঁলোক ঘূৰি
আকৌ বাঁহলৈ আহে। ঠিক তেনেকৈ ক্ষেত্ৰত সকলো জীৱৰে আৰু মানুহৰ সকলো জীৱতকৈ বেছি বন্ধন আছে। ৰুছো এবাৰ কৈছিল, Man is born free, but he is everywhere in chains. মানুহ জন্মতে কিন্তু মুক্ত হৈয়ে জন্ম লৈছিল, কিন্তু যেনেকৈ ডাঙৰ হৈ হৈ আহি থাকিলে তেনেকেই সকলো ফালে তেওঁৰ শিকলিৰে বন্ধা আছে, বন্দী। আটাইতকৈ ডাঙৰ বন্ধনটো হ'ল জন্ম আৰু মৃত্যুৰ মাজৰ এই সৰবিকাৰ। অস্তি জায়তে বিপৰিণমতে বৰ্ধতে অপক্ষীয়তে আৰু নশ্যতি। এই ছটা বন্ধনৰ দ্বাৰা প্ৰকৃতিত জীৱবিলাক বান্ধ খাই আছে আৰু মানুহবিলাকো বান্ধ খাই আছে। এইটোকে বোলে বিধিৰ কিংকৰ। বিধিয়ে মানে ব্ৰহ্মাই বা মূল প্ৰকৃতিয়ে যি ধৰণে লিখি দিছে প্ৰাৰব্ধ অনুসৰি কপালত, সেই প্ৰাৰব্ধক লৈয়ে আমি জন্ম লওঁ আৰু বিধিৰ আমি কিংকৰ হৈ যাওঁ। কিংকৰ মানে চাকৰ, আজ্ঞাবাহী ভৃত্য হৈ যাওঁ। বিধিৰ যিটো বিধান আছে সেইটো ইফাল সিফাল কৰিব নোৱাৰি, কোনো উপায় নাই। বন্দী আমি সকলো ফালৰ পৰা, আৰু সেই বন্ধনৰ কাৰণে আমি নানা প্ৰকাৰৰ সুখ দুখ আমি প্ৰাৰব্ধ অনুসৰি ভুগিবলগীয়া হয়। কিন্তু মহাপুৰুষ মাধৱদেৱে এটা কথা কৈছে, বিধিৰ এই বন্ধনো আমাৰ কপালত যি লিখি দিলে সেই কপালৰ লেখনো মষিমূৰ কৰিব পাৰি, তাকো মুচিব পাৰি। আমি নামঘোষাত আগলৈ পামগৈ, কপালৰ লেখন যমে কেনেকৈ মুচি দিয়ে ভকতৰ, এই কথাটো আমি আগলৈ পামগৈ। যিয়েই নহওক লাগিলে আমি যদি এটা নিশ্চয় কৰিলোঁ, এটা নিৰ্ণয় ল'লোঁ, ফাৰ্ম ৰিজলিউশ্যন we have adopted in our life, we have begun to live according to our own firm resolution, তেতিয়া হয়তো এই বিধিৰ যিটো কিংকৰ আমি হৈ আছিলোঁ, বিধিৰ যিটো বিধান, বিধিৰ যি লিখন, সেইটো খণ্ডন হ'ব পাৰে। কেনেকৈ পাৰে? এটা নিৰ্ণয় ল'ব লাগিব, স্থিৰ এটা নিৰ্ণয় ল'ব লাগিব। এইটো কি নিৰ্ণয়? পুৰুষোত্তমৰ প্ৰেম ভকতি। গীতাৰ ৫ম অধ্যায়টো পুৰুষোত্তম যুগ বুলি কোৱা হৈছে। ভগৱান শ্ৰীকৃষ্ণ কেনেকৈ সকলো পুৰুষোতকৈ উত্তম, যস্মাৎক্ষৰো অতীতো অস্মি অক্ষৰাদ পিছাত্তমঃ। মই ক্ষৰ আৰু অক্ষৰ এই সৃষ্টিৰ এই দুইটা বস্তুৰ সিপাৰৰ মই উত্তম। ক্ষৰ ভাৱনা আৰু অক্ষৰ ভাৱনা দুইটাই মোক পাবগৈ নোৱাৰে, তেনেকুৱাটো। অতো অস্মিন লোকে বেদেশ প্ৰথিত পুৰুষোত্তম। সেইকাৰণে লোক আৰু বেদ, লোক আৰু শাস্ত্ৰ দুয়োটাই মোক পুৰুষোত্তম বুলি কৈছে। সমস্ত দেৱতাতকৈ শ্ৰেষ্ঠ, সকলো অস্তিত্বৰো অস্তিত্বস্বৰূপ, যাৰ ইচ্ছাতে সৃষ্টি চলে আৰু সৃষ্টি বৰ্তি থাকে আৰু সৃষ্টি ধ্বংসও হয়,
সেই ইচ্ছা শক্তি থকা ব্যক্তিজনৰ নামেই হ'ল একমাত্ৰ এজনেই পুৰুষ, আৰু সেইজনে হ'ল পুৰুষোত্তম শ্ৰীকৃষ্ণ। অসংমূঢ়ভাৱে যিটো জনে উত্তম পুৰুষ মোক মানে, তাকে সৰ্ববেত্তা বুলিয়া সখী অৰ্জুনা। সিটো মস্তকে পৰিহাৰি কায় বাক্য মনে স্থিৰ কৰি ভজয় আমাক পুৰুষ সিটো নিপুণ। ভজয় আমাক পুৰুষ সিটো নিপুণ। লেছাৰী 614। যি আমি হ'লো সন্মূঢ়। সন্মূঢ় মানে আমি কি কৰিব লাগে কি কৰিব নালাগে নাজানো। সংসাৰৰ দৃশ্যবিলাক চাই থাকোঁতে থাকোঁতে আমি আমাৰ চেতনা হেৰুৱাই পেলালোঁ। সেইকাৰণে আমি সন্মূঢ়, আৰু সন্মূঢ় হোৱাৰ কাৰণে আমি জন্ম মৃত্যুৰূপী এই দুখ যাতনা আমি ভুগি থাকোঁ, অহা যোৱা কৰিয়েই থাকোঁ। আহোঁ যদি আকৌ যাওঁ, যাওঁ যদি আকৌ আহোঁ, এনে ধৰণৰ আমাৰ এইটো চলি থাকে। বৰ দুখময়। কিয় এইটো হ'ল? আমি সংমূঢ় হৈ আমাৰ সংস্কাৰত সংসাৰিক বস্তুবিলাকৰ যি ইম্প্ৰেশ্যন আছে সেই ইম্প্ৰেশ্যনবিলাক লৈ আমি জগতত জীয়াই থাকোঁ, কৰ্ম কৰোঁ আৰু কৰ্মৰ ফল ভোগোঁ। কিন্তু যিসকল জ্ঞানী বিবেকী লোক আছে সেইসকল হ'ল অসংমূঢ়। অসংমূঢ়ভাৱে যিজনে ভগৱান শ্ৰীকৃষ্ণক উত্তম পুৰুষ বুলি মানিলে, আৰু সেইজন হৈছে সৰ্ববেত্তা মানে সৰ্বজ্ঞানী পুৰুষ। তেওঁৰ জানিবলৈ একো বাকী নাথাকিলে। সকলো জ্ঞানৰ শেষৰ জ্ঞানটো যিটো, সেই জ্ঞানটো তেওঁ পাই গ'ল। এতিয়া তেওঁ সকলোকে পৰিহৰি, সকলোকে এৰি এতিয়া কায় মন বাক্যে স্থিৰ কৰি ভজয় আমাক পুৰুষ সিটো নিপুণ, আমাক ভজনা কৰে। আৰু তেওঁ এজন নিপুণ পুৰুষ। নিপুণ মানে ভেৰি এফিচিয়েণ্ট পাৰ্চন। সকলো জানে, ভেৰি প্ৰুডেণ্ট, ভেৰি এফিচিয়েণ্ট, ভেৰি প্ৰেক্টিকেল, এনেকুৱা এজন ব্যক্তি। আৰু ইয়াতো সেই একে কথাই কৈছে যে আমি পুৰুষোত্তমৰ ভকতি কৰিব লাগিব, কিন্তু কেৱল ভকতি হ'লে নহ'ব। জ্ঞানৰ দ্বাৰা আমি জানিব লাগে সঁচা, কিন্তু কেৱল জ্ঞানত ৰৈ থাকিলে নহ'ব। আমি প্ৰেম ভকতি কৰিবলৈ শিকিব লাগিব। চব ভকতিৰ ভিতৰত, 4 প্ৰকাৰ ভক্তিৰ ভিতৰত প্ৰেম ভক্তি প্ৰধান, আৰু যিটো গোপীসকলে কৰিছিল। শ্ৰীকৃষ্ণৰ প্ৰিয় সখা আৰু ভাই উদ্ধৱ, তেওঁ এজন ব্ৰহ্মজ্ঞানী আছিল। ব্ৰহ্মজ্ঞান শিকিছিল গৈ হিমালয়ত, ঋষিৰ আশ্ৰমত গৈ ব্ৰহ্মজ্ঞান শিকি ব্ৰহ্মজ্ঞানী হৈ পৰিছিল। সকলোতে ব্ৰহ্মই ব্ৰহ্ম দেখে। তেওঁ গোপীসকলৰ প্ৰেমক কোনো মহত্বই দিয়া নাছিল। কি কৰিছে? শ্ৰীকৃষ্ণ নিৰ্গুণ নিৰাকাৰ সকলোতে ব্যাপ্ত হৈ আছে, তেওঁক আকৌ বেলেগে পাব কিয় লাগে? আজি নানা প্ৰকাৰৰ তৰ্ক শ্ৰীকৃষ্ণৰ লগত কৰিছিল। শ্ৰীকৃষ্ণই এদিন তেওঁক পঠিয়াই দিলে এখন চিঠি দি গোপীসকলৰ ওচৰলৈ।
আৰু সেই চিঠিখন পাবৰ কাৰণে তেওঁলোকে গোপীসকলে যি উৎপাত লগালে, ইমান আতুৰতাৰ সৈতে সেই চিঠিখন বিচাৰিলে, কোনোবাই চিঠিখন চকুৰে তিয়ালে, কোনোবাই চিঠিখনকে ফালি তাকে খালে, কোনোবাই হজম কৰি গ'লে, কোনোবাই বুকুত সুমুৱাই ৰাখিলে আৰু সকলোৱে কান্দিবলৈ ধৰিলে। কৃষ্ণৰ প্ৰতি কিমান প্ৰেম আছে, প্ৰেম ভগতি কি তেওঁ সেইদিনাখনহে বুজি পালে। উদ্ধৱে বুজি পাই সেইদিনাখনেই গোপীৰ চৰণৰ ধূলি ল'বৰ কাৰণে তেওঁ বৃন্দাবনত লোটাংগন কৰিবলৈ ধৰিলে। খৰবাগৰ মাৰি 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 সেই গছবিলাকক, সেই গোপীসকলক গোপীৰ পদৰ ধূলিবিলাক গাত লৈ তেওঁ নিজকে ধন্য মানিলে আৰু এজন হি ৱাজ এ চেঞ্জ পাৰ্চন, বেলেগ এজন মানুহ হৈ গ'ল। তেওঁ এজন পৰিৱৰ্তিত ব্যক্তি হৈ গ'ল, যে নহয় মই আজিলৈকে যিটো ভাবি আছিলোঁ, এই যে জ্ঞানপৰক ভক্তি, যিটো বেদান্ত ভক্তি বুলি কয়, তাত প্ৰেম নহ'লে এইটো নিৰস হৈ যায়। কিন্তু গোপীৰ প্ৰেমে আজি মোক শ্ৰীকৃষ্ণ একেবাৰে বদলি কৰি দিলে। মই এতিয়াহে প্ৰেম ধৰ্ম কি বুজি পাইছোঁ। গতিকে পুৰুষোত্তমত যিটো প্ৰেম হ'ব লাগিব, যিটো ভক্তি হ'ব লাগিব, সেইটো প্ৰেম ভক্তি হ'ব লাগিব। আৰু সেই ভক্তি সুখ, ইয়াৰ সমান সুখ আৰু একো নাই। এইটো প্ৰাপ্ত কৰিম বুলি যি নিশ্চয় কৰিলে, যি বয়সতে নহওক, জবছে জাগো ভাই তবছে সবেৰা, যেতিয়াই জাগি গ'লি তেতিয়াই তোৰ ৰাতিপুৱাল বুলি ধৰ। যদি সৰুকালতে হৈছে বৰ ভাল কথা, ঈশ্বৰৰ কাৰণে নিশ্চয়তা, তাৰ সমান একো ডাঙৰ মানে সৌভাগ্য একো নাই। ডেকা কালত হৈছে সেইটোও ভাল, যদি শেষ বয়সত হৈছে তেতিয়াও ভাল। আৰু 80 বছৰ বয়সৰ পিছত যেতিয়া মৃত্যুৰ সময় আহিছে, সেইখিনি সময়ত আগতে ভক্তি নকৰিলে কিন্তু সেইখিনি সময়ত যদি প্ৰেম ভক্তি কৰে, তথাপিতো তাৰ পৰা কামত আহিব। কিন্তু এটা সময় আহিব লাগিব, যিটো সময়ত আমি নিশ্চয় কৰিব লাগিব যে আমি গুৰুৰ ওচৰলৈ যাম, তেওঁৰ ওচৰত ভক্তিৰ নিবেদন কৰিম, আমি বিচাৰিম সেই ভক্তি, আৰু সেইধৰণে জীৱন দিম। আমাৰ জীৱন সম্পূৰ্ণই বদলি কৰি দিম আজিৰ পৰা। এতিয়ালৈকে যি হ'ল হ'ল, কিন্তু আজিৰ এই সময়ৰ পৰা যেতিয়া মই বুজি পাইছোঁ, তেতিয়াহ'লে মোৰ জীৱন আজিৰ পৰাই পৰিৱৰ্তন হ'ব লাগিব। যি গ'ল গ'ল সময়, বহুত সময় গুচি গ'ল। সময় আটাইতকৈ মূল্যৱান বস্তু সংসাৰত, সময়ৰ সমান মূল্যৱান একো নাই। কিন্তু এই মূল্যৱান সময়বিলাক আমাৰ গুচি গ'ল সঁচা, কিন্তু আজি মই জাগিছোঁ, আজি মোৰ নতুন জীৱন আৰম্ভ হৈছে। আৰু এই নতুন জীৱন হ'ল আধ্যাত্মৰ জীৱন, এই জীৱন হ'ল প্ৰেমৰ জীৱন, আৰু এই জীৱন হ'ল পৰিৱৰ্তনৰ জীৱন। গতিকে আজি যদি মই সন্তত শৰণ লওঁ, শৰণ মানে নিজক সম্পূৰ্ণ সমৰ্পিত কৰি দিয়া, মই নামৰ অহংকাৰটোকে শেষ কৰি দিয়া। সেইকাৰণে যিসকল সন্ন্যাসী আছে, তেওঁলোকে আগৰ নামটো নাৰাখে। যেনেকৈ স্বামী বিবেকানন্দৰ নাম আছিলে নৰেন দত্ত, কিন্তু যিদিনাখনে তেওঁ শৰণ ল'লে গুৰুৰ ওচৰত, সেইদিনাখনে স্বামী বিবেকানন্দ হ'ল। ঠিক তেনেকৈ এটা পৰম্পৰা আমাৰ ভাৰতীয় তত্ত্বজ্ঞানত আছে যে যি নতুন জীৱন, আধ্যাত্মিক জীৱন আৰম্ভ কৰিব, তেওঁ পুৰণা জীৱনৰ সকলো পাহৰি যাব লাগিব। পুৰণা জীৱনৰ সম্বন্ধ, পুৰণা জীৱনৰ স্মৃতি, পুৰণা জীৱনৰ নাম, পুৰণা জীৱনৰ যি ইতিহাস, এই গোটেইবিলাক পাহৰি এতিয়া নতুন জীৱন, আৰু এইটো কৃষ্ণৰ জীৱন আৰম্ভ কৰিব লাগিব। কৃষ্ণৰ জীৱন আৰম্ভ কৰি কৃষ্ণ প্ৰেমৰ, পুৰুষোত্তমৰ প্ৰেম, যিটো ক্ষৰ আৰু অক্ষৰৰ সিপাৰৰ, সমস্ত ভূতৰে সমস্ত দেৱতাৰ সিপাৰৰ যি বস্তু সৰ্বশ্ৰেষ্ঠ, এই পুৰুষোত্তমৰ ভগতি সুখক একমাত্ৰ সাৰথি কৰি তেওঁ জীৱন যদি নিশ্চয় কৰিলে,
তেতিয়াহ'লে সেই দিনাখনৰ পৰা বিধিয়ে যিবিলাক লিখি থৈ গৈছিল সেইবিলাক বদলি হৈ গ'ল। আৰু যদি আমি আগৰ জন্মত বেয়া কাম কৰি বহুতবিলাক ভোগ কৰিবলগীয়াও আছিল, দুখ ভোগ, নৰকৰ যন্ত্ৰণাও ভোগ কৰিব লগা আছিল, আজিৰ এই যি নিশ্চয় হ'ব তাৰ পৰা এইবিলাক কাট খাই যাব। বিধিৰ লিখনটো কোনেও শেষ কৰিব নোৱাৰে, কিন্তু প্ৰেম ভক্তিয়ে শেষ কৰিব পাৰে। প্ৰেম ভক্তি হৈ যেতিয়া আমি ভগৱানৰ চৰণত সম্পূৰ্ণ সমৰ্পিত হৈ যাম, সেইদিনাখনেই সেই সময়ৰ পৰা আমি বিধিৰ কিংকৰ গুচিম। বিধিৰ কিংকৰ হৈ নাথাকোঁ, আমি প্ৰকৃতিৰ বন্ধনত আমি নাথাকোঁ, ব্ৰহ্মাই যি ইচ্ছা কৰি লিখিছিল সেইটোও নাথাকিব। আৰু তেতিয়া আমাৰ কাম কি হ'বগৈ? সদা কৰে শ্ৰৱণ কীৰ্তন। তেওঁ তাৰপিছত আৰু ভগৱানৰ গুণানুকীৰ্তনৰ শ্ৰৱণ কৰে। প্ৰথমতে শ্ৰৱণ, যিসকল পবিত্ৰ পুৰুষ আছে, বৈষ্ণৱ আছে, ভক্ত আছে, মহাজ্ঞানী আছে, প্ৰেম ভক্তি কৰা ব্যক্তি আছে, তেওঁৰ জীৱনৰ তেওঁৰ মুখৰ পৰা তেওঁ ভগৱানৰ গুণানুকীৰ্তনবিলাক শ্ৰৱণ কৰিব। আৰু শ্ৰৱণ কৰি যেতিয়া দৃঢ় বিশ্বাস হৈ যাব, সেই বস্তুটোৰ দৰ্শন হ'ব, যে তাৰে কীৰ্তনো কৰিবলৈ লাগি যাব। ভগৱানৰ গুণবিলাকৰ কীৰ্তন কৰি তেওঁ ঘূৰিব ফুৰিব। তম তথা সৰ্বম পৰিত্যজ্য স্নেহ স্বজন বন্ধুষু ময়্যৰ্পিত মনঃ সম্যক সমদ্ৰিক বিচৰস্ব গ্ৰাম। হে বিদুৰ, তুমি এতিয়া সকলো ত্যাগ কৰিছা। য'ত য'ত স্নেহ আছে, য'ত য'ত তোমাৰ স্বজন আছে, এই সকলোৰে মোহটো ত্যাগ কৰি তুমি সংসাৰত ঘূৰা ফুৰা আৰু মোৰ এই গুণবিলাকৰ কীৰ্তন কৰা আৰু সকলোকে শুনোৱা। আৰু তুমি এই ঘূৰি ফুৰোঁতে বহুবিলাক মহাপুৰুষ লগ পাবা, যিসকলে প্ৰেম ভক্তি কৰিছে, সেই লোকসকলৰ পৰা তুমি শুনা। মোৰ যিবিলাক গুণ আছে, এই গুণবিলাক সমুদ্ৰতকৈ বেছি আছে, সমুদ্ৰতকৈ বিহাৰ গভীৰ, আকাশতকৈ বেছি ডাঙৰ। এইবিলাক মোৰ গুণ কোনেও কৈ শেষ কৰিব নোৱাৰে। এনেকুৱা গুণবিলাক লৈ তাৰ কীৰ্তন কৰা, তোমাৰ ভিতৰত থকা মলবিলাক সকলো ধুই যাব, আৰু তোমাৰ ভিতৰত যি বিধিয়ে লিখন কৰিছিলে সেই লিখনো সমাপ্ত হ'ব। তুমি জীৱনমুক্ত হৈ, জীৱনটোতো থাকিব তোমাৰ, কিন্তু তাতো তেওঁ মুক্ত হৈ, জীৱনমুক্ত হৈ আনন্দত তুমি বিহাৰ কৰিবা। তোমাৰ জীৱন হ'ব এক আনন্দ বিহাৰ। এইটোকে তুমি কৰা। হৰি ওম, হৰি ওম, হৰি ওম তৎসদিতি। কৃষ্ণ কৃষ্ণ।